হেল্ল' এভৰিৱান, মই বিকাশ লোকে নতুন এটা ব্লগিং ভিডিঅ' আকৌ এবাৰ আপোনালোকলৈ স্বাগতম জনাইছোঁ। চ' আজি হৈছে বহাগৰ 1 তাৰিখ, আজি হৈছে মানুহ বিহু। চ' আজি ৰাতিপুৱাৰ ভাগতে গা পা ধুই কেনে মই এতিয়া যাব ওলাইছোঁ মন্দিৰত সেৱা কৰিবৰ কাৰণে। চ' ভিডিঅ'টো পথাৰৰ মাজত আহি কেনে ষ্টাৰ্ট দি লৈছোঁ। ইফালে বতৰটো ইমান এটা ভাল নহয়, তো মন্দিৰত যাওঁ, যাই সেৱা চেৱা কৰি লওঁ। আজি দিনৰ পৰিৱেশটো কি কৰোঁ কি নকৰোঁ বিহুৰ দিনা চ' আপোনালোকে চাই থাকিব। বিহুৰ নতুন স্পৰ্টিং গামোচা, তলত আছে গেঞ্জি, ইফালে আছে পেণ্ট। চ' গোটেইখিনি পিন্ধি লৈ এতিয়া মন্দিৰত সেৱাটো কৰি লওঁ। আপোনালোকক লগ পাই আছোঁ। ইফালে বাইদেউহঁতৰ ঘৰতো যাব লাগিব। স্পৰ্টিং পিন্ধি দিয়া, মানে স্পৰ্টিংটো পিন্ধি ল'লোঁ দাদাই দিয়া। চ' ইফালে এইখন গলত গামোচাখন লৈ ল'ম, মাহীয়ে দিয়া। এতিয়া বৰ্তমান আমি যাই আছোঁ মন্দিৰত। ত' মন্দিৰত সেৱাটো কৰি আহোঁ। মন্দিৰত সেৱা কৰাৰ আগতে বাইদেউৰ ঘৰত যাম, যিহেতু বাইদেউৰ ঘৰৰ বাটেদিয়ে যাব লাগিব মন্দিৰত। চ' ভাগিনক সেৱা কৰোঁ, যিহেতু এটা নিয়ম পৰম্পৰা। চ' ভাগিনীয়েকক বা ধৰ ভাগিনীক সেৱা কৰিব লাগে আৰু কিবা এটা পইচা দি কেনে মানে দি কেনে। চ' তাতে যাই সেৱাটো কৰি চ' মন্দিৰত যাম। মন্দিৰৰ পৰা আহি বাকী দিনৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। স্পৰ্টিংটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইফালে দাঢ়ি চুলি কাটিব লগা হৈছে বাৰু, কিন্তু দুদিনমান ৰাখিছোঁ গাইছ। দুদিনমান ভিতৰত যাম বুলি ভাবি আছোঁ। আৰু গাইছ এয়া আইতাই মানে গেঞ্জি উলিয়াইছে বিহুৰ কাৰণে। এইফালে গেঞ্জি কালেকশ্যন স্বাভিমান মানে আমি বিহুত খাওঁ পাওঁ, ত' বছৰলৈকে ৰখি থাকোঁ এইটো। চ' এইফালে বাৰু বাইক এটা দিব দিছে আইতাই। কৃষ্ণ কিবা এটা কৈ দি বিহুৰ কাৰণে। আজি বিহু, গতিকে আমি পিঠা সান্দা সেইবিলাক ভোগ কৰিলোঁ। আৰু গাইজ বৰ্তমান মই গৈ আছোঁ বাইদেউহঁতৰ ঘৰত, তাৰপিছত যাম মন্দিৰত। চ' আপোনালোকে আজি ভিডিঅ'টো চাই ল'ব। ঘৰৰ পৰা ওলাই আহিলোঁ বাটত, চ' বাইদেউহঁতৰ ঘৰত যাই লগ পাই আছোঁ আপোনালোকক। তই মোক ভাল পাওঁ, কিন্তু মই তোৰ ঘৰত এটা কাম কৰা ল'ৰা। তোৰ ঘৰত কাম হাই গাইজ, মেঘনাহঁতৰ ঘৰত আহিলোঁ। মেঘনা মানে গাড়ীত পূজা কৰি আছিল, এই সেৱাটো কৰি ল'লোঁ। চাওক মানিনীটো দেখোঁ, মানিনী। চ' এতিয়া আমি যাম মন্দিৰত মেঘনাক বাই বাই দি। চ' এইফালে ভিডিঅ' ইতিমধ্যে আপলোড হৈছে, চ' আপোনালোকে চাব আৰু আঁকোৱালি ল'ব বুলি আশা থাকিল। ইভিনিং সময়ত আমি টাইম স্পেণ্ড কৰিলোঁ গৰুসুতিত। চ' ফটো চটো উঠিলোঁ, অলপ ধেমালি কৰিছোঁ। আৰু মাজে মাজে বেয়া লেংগুৱেজ এটা দুটা কোৱা গৈছিল, নুবুজিব যদি ডাঙৰে আছে। চ' ৰেচপেক্ট কৰোঁ মই। মাজে সময়ে এটা দুটা ক্লিপ বেয়া নাপাব, কেতিয়াবা এডিটিঙত মিষ্টেক হৈ যায়। চ' মন্দিৰত লগ পাই আছোঁ। বৰ্তমান আহি পালোঁ মন্দিৰ। বৰ্তমান দেউৰীয়া নাই, যিহেতু 11টা বাজিলে আৰু। চ' ৰাতিপুৱাৰ ভাগত আহিব নল্লো গাইছ। চ' যোৱা ব্লগিং ভিডিঅ'টো এডিট কৰা, মিনি ব্লগৰ এডিট কৰা, গোটেইখিনি কাম মানে 6টা বজাত উঠিয়ে 8টা চাৰে 8টা দি কৰি লৈছোঁ। কৰি লৈ উঠি গা পা ধুই কেনে মন্দিৰৰ ভাগত আহিলোঁ। এতিয়া বৰ্তমান দেউৰীয়া নাই, চ' আপোনালোকে চাব পাৰিব। ৰাতিপুৱাৰ ভাগত এটা দুটা মানুহ আহিছিল, চ' তেতিয়া দেউৰীয়া আহিছিল। এতিয়া দেউৰীয়া যিহেতু কামে দেউৰীয়াও যিহেতু নিজৰ বিহু বুলি কথা এটা আছে। ইফালে বৰষুণ দি আছে, ইফালে সেৱাটো কৰি লওঁ, কৰি লৈ ঘৰত যাম। চাই কেনে কি কৰোঁ চ' ভিডিঅ'টো চাই থাকিব। আৰু ইফালে গাইছ আহিল বাৰ্বি। বিহুৰ শুভেচ্ছা দি। আজি বিহু নাছিল। বিহু নাচবি? ভিডিঅ'টো চাই থাকিব। এতিয়া এণ্ড হোৱা নাই, আৰম্ভহে হৈছে ব্লগিং ভিডিঅ'। ইফালে বাৰ্বি আহিছে সৰুৰ লগত, চ' বাৰ্বিকো দেখুৱালোঁ। ডাঙৰ হ'লে চাব পাৰিব আৰু ইফালে এইটো মন্দিৰৰ ভাগ। চ' দেউৰী নাই, ইফালে চাকি দি থৈ গৈছে। চ' মোৰ এটা সেৱাটো জনাই লওঁ, যিহেতু আগন্তুক আহি থকা দিনকেইটা ভালে ভালে যায়। অসমীয়া নৱবৰ্ষৰ মতে আমি চলিব লাগিব গাইছ। লং ব্লগ দিম বুলি ভাবিছোঁ ভালকৈ। চ' সেৱাটো জনাই লওঁ। চ' সকলোৰে ভালে ভালে পাৰ হওক দিনকেইটা। চ' তাকে কামনা কৰিছোঁ। লগ পাই আছোঁ নেক্সটটো শ্বৰ্টত, ত' চাই থাকিব। সৰুৰ লগত অসীম মামাৰ ছোৱালীটো আহিছিল। চ' ছোৱালীটোকো দেখুৱাম, যাতে ডাঙৰ হ'লে চাব পাৰে। চ' মই আছিলোঁ সৰুতে বিকাশ দাহঁতৰ লগত মন্দিৰত গৈছিলোঁ। আৰু ইফালে এইখন হৈছে ফিল্ডখন, আৰু ইফালে আছে লেট্ৰিন বাথৰুম। চ' ইফালে ভৰি ধোৱাও মানে ভৰি ধুব পাৰিব আপোনালোক আহিলে, যদি ৰাইজৰ কাজত আহে এবাৰ। ইফালে এইটো পৰিৱেশ সেৱা কৰি অহাৰ লগে লগে দেখি পালোঁ প্ৰণৱ ভাইক, আৰু বোলে দেখি পালোঁ প্ৰিয়াংশু ভাই। ক'ত যা? মন্দিৰত যা। কিহৰ কাৰণে? কাৰণ আৰু এতিয়া আৰু উকা লাগি আছে, জুবিনো নাই। আৰু উকা লাগি আছে, জুবিনো নাই। দিবই লাগিব। আমাৰ বিহু খেদিবি নে খেদা সন্ধিয়া? আমি খেদিম। আমি প্লেনটো বনাই ললো। अरे कहना क्या चाहते हो? তাৰপিছত এই বৰষুণ দিছে যা, সেৱাটো কৰি আহ, তাৰপিছত লগ পাই আছোঁ যা। বাই বাই গাইছ। বাই বাই। বাই বাই।
বৰ্তমান আহি পালোঁ নৱদাহঁতৰ ঘৰত বিহু খাবৰ কাৰণে। আহিয়ে চাহটো খাই ল'লোঁ। আৰু ইফালে আছে আমাৰ নৱদা। কিবা এটা কৈ দিয়া বিহুৰ। নমস্কাৰ, সকলোকে বিহুৰ ফিল্ডত যাইছিলোঁ আৰু সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ, প্ৰণাম জনাইছোঁ। আৰু বিকাশ লগাই আজি আমাৰ ঘৰলৈ আহিলে আৰু একচুৱেলি তাক মাতি আনিব নোৱাৰে আমাৰ ঘৰলৈ। কেতিয়াবা আহোঁ বুলি কৈ কেনে ঘপকৈ গুচি যায় আকৌ ঘৰলৈ। গতিকে আজি ঘপকৈ ওলাইছেহি আমাৰ ঘৰলৈ। গতিকে ভাল লাগিল, সি আহিল আৰু তাৰ বেলেগ কাম নাই, এনেকৈ ঘূৰি ফুৰাই কাম। अरे कहना क्या चाहते हो? চাহ পানী খাই ঘৰৰ পৰিৱেশটো দেখুৱাম। তাতে এখন বিহু প্ৰগ্ৰেম আছে, তো তাতেও যাম। পিঠা বজাৰ কৰিব আছে ঘৰৰ, তো এনেকুৱা দায়িত্বটো দিছে। ইফালে বহা ৰুমত বহি লৈছোঁ, চ' লগ পাই আছোঁ আপোনালোকক। মানে বেলেগ মানুহ আহিছে, শংকৰ নগৰ নহয়, আমি শংকৰদেৱত চাই থাকিব। আৰু গাইজ মানে নৱ ভাইহঁতৰ ঘৰৰ পৰা আহি কেনে ব্লগিং ভিডিঅ'ত যোৱাকালি ব্লগিং ভিডিঅ'টো আপলোড দিবা আহি ডাইৰেক্ট বৰষুণ দিলা। এতিয়া দাউৰি যাই আছোঁ খালৰ পৰত, য'ত মানে অংগনবাড়ীটো আছে। ত' তাত মানে থিয় হৈ কেনে ব্লগিং ভিডিঅ'টো আপলোড কৰিব লাগিব। বোলে ছাগলী থাকিলে ছাগলীৰ লগতো যাই আছোঁৱে গাইছে। ত' তাতে আপলোডটো দিওঁ, চ' আপোনালোকৰ চাপতে গাইছে। ব্লগিং ভিডিঅ'টো আপলোড কৰি কেনে আহিলে বৰ্তমানৰ ঘৰত মানে বিহু খেদাৰ কথা আছে, যেতিয়া বৰষুণ দি আছে বাহিৰত। अबे साले जो माफ करना সেইগিলা কথা কৰি আছে। বিহু খেদা কি হ'ল? বিহু বিহু উশাহ হৈ গ'ল, জুবিন দাও নাই। আৰু মানে আমাৰ বৰষুণৰ কাৰণে বিহু এটা যাবলৈ তাত কাপোৰ চেঞ্জ কৰি পেলাই আমাৰ চব পাই নাই। বৰষুণ কমিলি যাবি? বৰষুণ কমিলে আৰু ক'ত যাম, মেগী খাব লাগিব। মানে ইহঁতে বিহু ৰিচত যিখিনি আছিল, ত' সেইখিনি ভিডিঅ' কৰিব নহ'ল। মানে সেইখিনি ফটো আৰু এইফালে কথা কৰি আছে ৰুমটোৰ ভিতৰত। আৰু গাইজ ই লাইন যোৱাৰ পিছত ঢোলটো লৈছে, ঢোল বজাব, আমি চাম। মানে ড্ৰেছটো সলাই ল'লা। গাইজ ইফালে বৰষুণ কমিল। ভৰ্ণভাত মানে বিহু খেদবা আজি নাযায়, যিহেতু বতৰটো বহুত বেছি বেয়া। ত' খুৰা হাততে অলপ টাইম থাকিলোঁ, এতিয়া যাই আছোঁ ঘৰত। ঘৰৰ পৰিৱেশটো আপোনাৰ দেখুৱাই নাই বিহু বুলি। চ' দিনতে কিবা কিবি ভৰ্ণভাতে মানে মোক মাতিছিল আৰু সিহঁতৰ লগত যাবৰ কাৰণে বৰষুণ দিয়াৰ কাৰণে আজি কেঞ্চেল হ'ল। এতিয়া ঘৰত যাওঁ, ঘৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই কেনে যাম আৰু এক জেগাত যদি বৰষুণ নেদে। চ' ভিডিঅ'টো এণ্ড হোৱা নাই গাইজ, চ' চাই থাকিব। শুভ উদ্বোধনৰ কাৰণে আমি আমন্ত্ৰণ জনাইছিলোঁ এগৰাকী নীৰৱ নাচনি আৰু গাইজ বৰ্তমান আহিলোঁ, এতিয়া পূজাৰ বাৰটা বাজিল। প্ৰগ্ৰাম চাই আছোঁ, ইফালে পতাকে গান গাই আছে। এতিয়া ঘৰত যাওঁ, যিহেতু এটা বাজিল। ভিডিঅ'টো এডিট কৰিব লাগিব, প্ৰায় 4:30 মই শুব পাম। এইফালে সৰুজুলি পাৰৰ মন্দিৰতে হৈছিল এই অনুষ্ঠান। ইফালে অনুষ্ঠান হৈ আছে আৰু ইফালে দিনৰ ভাগত আমি ভোট দিবৰ কাৰণে আহিছিলোঁ গাইজ। চ' এইটো পুখুৰী, চ' তাতে অনুষ্ঠান হৈ আছে, যিহেতু 1 বাজিল। চ' আমি ঘৰত যাওঁ, এডিট চেডিট কৰি কেনে 4টা বজাত শুই দিম আৰু। চ' কালি ভিডিঅ' লৈ আহিব লাগিব আপোনালোকক। ডেইলি মই মানে এটা কণ্টেণ্ট মানে ডেইলি এটা মই লক্ষ্য ৰাখিছোঁ যে ভাল ব্লগিং ভিডিঅ' বনোৱা মানে ট্ৰাই কৰি আছোঁ, শিকি আছোঁ। যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। চ' আপোনালোকে আকৌ এবাৰ প্ৰথমৰ পৰা ছাপোৰ্ট কৰিব। 1 বছৰ 1.5 বছৰ কমপ্লিট লাগিম। চ' কিবা হ'লে হ'ব। চ' আপোনালোকে যদি ছাপোৰ্ট কৰে। ইফালে সিহঁতৰ 8টা বজাত দেই মানুহ ঘুমাইছে, ভাইহাত মানুহ ঘুমাইছে। আজি ভিডিঅ'টো ইমান আছে। চ' নেক্সট ব্লগিং ভিডিঅ' লগ পাম। চ' কি পালোঁ দেখুৱালোঁ। চ' আৰু ভাল দেখাব লাগিছিল, কিন্তু ট্ৰাই কৰি আছোঁ আপোনালোকক দেখাবৰ কাৰণে। চ' নেক্সট ব্লগিং ভিডিঅ' বাই।